আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনালোকৰ বাবে অতিকৈ হেল্পফুল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। যেহেতু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জাষ্ট আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ ইজি প্ৰচেছত আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব আৰু আয়ুষ্মান কাৰ্ডৰ পৰা আপোনালোকে কি সুবিধা পাব সেই বিষয়ে নিশ্চয় মই আপোনালোকক আকৌ দ্বিতীয়বাৰৰ বাবে ক'ব নালাগে, কিয়নো বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে জানে যে আয়ুষ্মান কাৰ্ডৰ পৰা কি সুবিধা পোৱা যায়। তথাপি মই অলপ কৈ দি আছোঁ যে আয়ুষ্মান কাৰ্ড থকা পৰিয়ালসকলে প্ৰতি বছৰে 5 লাখ টকাৰ বিনিময়লৈ চিকিৎসা লাভ কৰে। তো এতিয়া মই আপোনালোকক জাষ্ট দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব। আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰাৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে জাষ্ট লিখিব আয়ুষ্মান ভাৰত বুলি লিখি সাৰ্চ কৰিব। আপোনালোকে এনেকুৱাকৈ লিখিব, অন্যথা আপোনালোকে PMJAY বুলি লিখি সাৰ্চ কৰিলেও হ'ব। তাৰপিছত এই যিটো প্ৰথম লিংক আছে এই লিংকত আপোনালোকে ক্লিক কৰি দিব। এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকক এই ৱেবছাইটত লৈ আহিব। ইয়াৰ লগতে আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংক দি থ'ম। আপোনালোকে সেই লিংকত ক্লিক কৰিলেও কিন্তু এই ৱেবছাইটটোত আহিব পাৰিব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব, এইটো সাইডত কৰ্নাৰত দেখিবলৈ পাব মেনু এটা অপশ্যন আছে। মেনু অপশ্যনৰ তলত আপোনালোকে দেখিবলৈ পাব লগতে 3 ডট আছে। আপোনালোকে জাষ্ট এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুতকেইটা অপশ্যন খোল খাব। ইয়াৰে আপোনালোকে পোৰ্টেল যিটো অপশ্যন আছে এইফালে আপোনালোকে দেখিবলৈ আছে পোৰ্টেল অপশ্যন, এই পোৰ্টেল অপশ্যনত আহিব। পোৰ্টেল অপশ্যনৰ তলফালে আহি আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকে যদি কম্পিউটাৰ বা লেপটপত আনে তেনেক্ষেত্ৰত অলপ বেলেগকৈ আহিব পাৰে। মই জাষ্ট মোবাইলত দেখুৱাই আছোঁ। তো আপোনালোকে বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে চাওক দেখিবলৈ পাইছে BIS লগইন এণ্ড ইয়াতে দেখিবলৈ পাইছে মোবাইল নাম্বাৰ খুজি আছে আৰু কেপচা খুজি আছে। এইটো হ'ল যিসকল নেকি BIS সেইসকলে লগইন কৰিব পাৰিব, কিন্তু আপোনালোকে কেনেকৈ লগইন কৰিব সেই বস্তুটো বুজাই দি আছোঁ। যদি আপুনি মোবাইলটো ব্যৱহাৰ কৰি আছে তেনেহ'লে ওপৰ ফালে 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ ছাইড লগাই ল'ব, আপোনালোকৰ সুবিধা হ'ব বুজি পোৱাৰ বাবে। আৰু যদি আপুনি লেপটপ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত ডাইৰেক্ট এনেকুৱাকৈ আহি যাব, আপোনালোকে একো টেনশ্যন কৰিব নালাগে। এতিয়া আপোনালোকে যেতিয়াই নেকি মোবাইলৰ ডেস্কটপ ছাইডটো লগাই দিব, লগাই দিয়াৰ লগে লগে চাওক বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন চিষ্টেম, ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আহিছে। ইয়াৰ পৰা আপোনালোকে জাষ্ট কি কৰিব লাগিব, প্ৰথম যিটো অপশ্যন আছে ডাউনলোড আয়ুষ্মান কাৰ্ড, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ অপশ্যন আহিছে। এতিয়া মাত্ৰ আধাৰ কাৰ্ডৰ অপশ্যনটো দিয়া হৈছে, পিছলৈ হয়তো ইয়াতে আপডেট কৰি অন্যান্য চিষ্টেমসমূহ দিব পাৰে, যেনেকুৱা ৰেচন কাৰ্ড বা চেঞ্চাছ যিটো আছিল চেঞ্চাছ কাৰ্ডৰ জৰিয়তে আপোনালোকে ডাউনলোডিং কৰিব পৰা সুবিধাটো দিব পাৰে। বৰ্তমান জাষ্ট আধাৰ কাৰ্ডৰ অপশ্যনটো দি আছে, আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ফ্ৰেণ্ডসকল, ইয়াতে আপোনাৰ স্কিম নেম যিটো আছে ইয়াতে টিক লগাই দিব। স্কিম নেমটো টিক লগাই দিয়াৰ লগে লগে আপোনালোকে জাষ্ট PMJAY যিটো এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা ষ্টেটটোত যিটো চিলেক্ট ষ্টেটত ক্লিক কৰি আমাৰ যিটো অসম চিলেক্ট কৰিব আৰু ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াতে টিক লগাই জেনেৰেট OTP অপশ্যনত ক্লিক কৰিব। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে যদি আপোনাৰ নামত আয়ুষ্মান কাৰ্ডখন আছে তেতিয়াহে আপুনি আধাৰ কাৰ্ডৰ সহায়তে আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব, অন্যথা কিন্তু আপুনি কৰিব নোৱাৰিব। আৰু আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ সৈতে ছেম টু ছেম নাম থাকিব লাগিব, তেতিয়াহে আপুনি ডাউনলোডিং কৰিব পাৰিব, অন্যথা কিন্তু নহয়। এই কথাসমূহ আপোনালোকে ভালকৈ মনত কৰিব। তাৰপিছত ইয়াতে জাষ্ট আপোনালোকে কি কৰিব, আধাৰ নাম্বাৰটো বহাব। মই আধাৰ নাম্বাৰ বহাই দেখুৱাই আছোঁ। আধাৰ নাম্বাৰ বহাই জাষ্ট আপোনালোকে টিক লগাই কি কৰিব, জেনেৰেট OTP অপশ্যনত ক্লিক কৰিব। জেনেৰেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ সৈতে যোনটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰত কিন্তু এটা OTP আহিব। সেই OTP জাষ্ট আপুনি কি কৰিব, ইয়াতে বহাই দি ভেৰিফাই অপশ্যনত ক্লিক কৰিব। মোৰ কিন্তু অলৰেডি OTPটো আহি গ'ল। OTPটো বহাই আপোনালোকে জাষ্ট যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰিব, ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং হৈ যাব। মই ইয়াতে ইনভেলিড OTP বুলি দেখুৱাইছোঁ, অৰ্থাৎ মোৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোৰ নামত কিন্তু কোনো ধৰণৰ আয়ুষ্মান কাৰ্ড নাই, গতিকে মোৰ ইয়াতে OTP ইনভেলিড বুলি দেখুৱাইছে। যিসকলৰ নামত আয়ুষ্মান কাৰ্ড আছে সেইসকলে কিন্তু এনেকুৱাকৈ আধাৰ কাৰ্ডৰ সহায়তে
আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব কোনো ধৰণৰ কিন্তু আইডি পাছৱৰ্ডত ইয়াতে প্ৰয়োজন নহয় আপোনালোকে ডাইৰেক্ট আইডি পাছৱৰ্ড নোহোৱাকৈয়ে আপোনাৰ আয়ুষ্মান কাৰ্ডটো ইজিলি ডাউনলোডিং কৰিব পাৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় আজিৰ প্ৰচেছটো জানিব ভাল পালে যদি ভাল পালে তেনেহ'লে নিশ্চয় ভিডিঅ' এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা হেল্পফুল ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব